Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে বুধবাৰ আৰু আজি আমাৰ মানে পূজাৰ দ্বিতীয় দিন ছেকেণ্ড ডে আজিৰ পৰা আমাৰ দোকানটো ষ্টাৰ্ট হ'ব দেই তেফালে সব কিনাকে ৰেডি মেৰি কৰি মেলি ল'লে মানে যি বাকী আছিলে বস্তু বজাৰ সব মানে হৈ গৈছে আমাৰ পাকঘৰৰ পৰা ফেনটোও লৈ গৈছে এনেকুৱা গৰম লাগিছে আৰু মই এতিয়া অকণমান ৰুটি বনাইছোঁ মানে এগ ৰোলৰ কাৰণে তাতে মানে ঘুগনি বনাই আছে এগ কাৰী বনাই আছে আৰু কিবাকিবি বনাব সেইকাৰণে ৰুটিখিনি মানে মই ইয়াতে বনাইছোঁ তাতে এগ কাৰী বনাবলৈ ইজি হৈ যাব নহ'লে ৰুটি বনাই এগ কাৰী বনাওঁতে বহুত টাইম লাগিব ন সেইকাৰণে বনাইছোঁ বহুত টাইম একদম পাতল পাতলকৈ বনাইছোঁ যে সেইকাৰণে টাইম লাগি আছে দেই আৰু এনেকুৱা গৰম লাগিছে এইফালে ফেনো নাই জানেনে বতাহ নাই ইমান সময় বতাহ দিছিলে এতিয়া বতাহ নাই আৰু সন্ধিয়া হ'ব ধৰিছে 5টা হৈছে কাম বন কৰি মেলি অকণমান গা ধুব লাগে এনেকুৱা গৰম লাগিছে মানে ঘামি আছে বোলে আটা মাৰি আছোঁ যে আটা গোটেইখিনি মানে মোৰ গাতে লাগি আছে আৰু কাম কৰি মেলি গা পা ধুই মেলি তো পিছবেলাকৈ যাব চাগে ঠিক নাই আৰু তো গ'লেতো দেখুৱামেই বাৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছে দুপৰীয়ালৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম তো দুপৰীয়া সাজ বনাই মেলি খাই আজৰি হৈ আজি মানে গাগী খোৱা নাই জানেন এতিয়ালৈকে খোৱা নাই মাৰ লগত আছে নহ'লে মা মই কৰিলে পটককৈ হৈ গ'লে হয় এজনে বেলি দিলে হয় বা দুজনে বেলিলোঁ হয় তাৰপিছত একেলগতে ভাজি গ'লতো বেছি টাইম নালাগে অকণমান জাষ্ট এনেই গৰম কৰি আছোঁ আৰু অকণমান গৰম কৰি দিছোঁ 30% 40% তেনেকৈ মানে গৰম কৰি দিছোঁ বেছি গৰম কৰি দিয়া নাই বেছি গৰম কৰি দিলে আকৌ যদি কালাৰ আহি যায় মানে যদি পুৰি যায় সেইকাৰণে কমকৈ গৰম কৰি দি আছোঁ তাই ইমান চেষ্টা কৰিছোঁ খোৱাবলৈ জানানে 1 ঘণ্টা লাগিছে মোৰ খোৱা নাই পিনা কৰি ফালে লৰালৰি কোনোমতে ভাত দুটা খাই গ'ল আৰু তাৰপিছত এইবাৰ অলপ ভাগৰ লাগি গৈছে বনাই শেষ হ'বই আৰু 3টা বাকী আছে আৰু এটা প্ৰথম বনাইছিলোঁ মই আৰু অকণমান ৰাউণ্ড হোৱা নাই আৰু এনেই এই দি দিম আৰু এইটো মানে মই যাম যে মোৰ কাৰণে বাকীবোৰ ৰাউণ্ড হৈছে সব ৰাউণ্ড এইফালে এতিয়া আৰু এইটো হৈছে লাষ্ট এইটো এটা ফাইনেলি বনোৱা হ'ল তো কেইটা বনাইছোঁ কাউণ্ট কৰিব লাগিব নে আইডিয়া থাকিব তেতিয়াহ'লে যিমানমান বনাব লাগিব বুলি আৰু বৰষুণ দি আছে জানানে মনটো বেয়া লাগি গৈছে আমাৰ আজি প্ৰথম দোকান খুলিছে আজি মানে বতৰ চব বৰষুণ দি আছে সন্ধিয়া অৱস্থা গা ধুব লাগিব একদম অশান্তি লাগি আছে আৰু আটাবোৰ যে গোটেই মানে মোৰ এই চুলত আহি পৰিছে তাৰপৰা চেঞ্জ কৰিবলৈ গা ধুব লাগিব গাইজ গা পা ধুই মেলি আজৰি হ'লোঁ আৰু এতিয়া অকণমান চাহ বনাই মেলি খাওঁ আজি মানে মায়ে কি কৰিছে গাখীৰখিনি পানীৰ ওপৰত থৈ দিছে এনেকুৱা পিপৰা জানেনে গাখীৰখিনি দেউতা আকৌ পিপৰা পৰিলে গাখীৰ সেই গাখীৰো নাখায় 2 দিন ধৰি দেউতা গাখীৰ খোৱা নাই উতলাও নহ'লে বেয়া হৈ যাব চাহ অকণমান বনাই মেলি দিওঁ দি গাখীৰ মানে খাই মেলি গাখীৰ খুৱাব লাগিব খুৱাই আকৌ যাব লাগিব মই মানে আমাৰ হোটেল য'ত খুলিছে তাতে যাম দেউতা আছে দেউতা আজিৰ দিনটো টোপনি মৰা নাই তো পিনাকিফালে লৰালৰি চবফালে মানে মানুহ কম যে সেইকাৰণে দাদাও এইফালে দোকানত থাকিব লাগে সেয়ে আৰু আমাৰ অসুবিধা হৈ আছোঁ মই অকণমান গ'লে অকণমান হেল্প হ'ব আৰু মানুহ বেছি পোৱা নাই জানে কাম কৰা মানুহ মানে চাফা তাফা কৰা মানুহ পোৱাই নাই ইমান মানুহৰ অভাৱ এই সময়ত মানে পোৱাই নাযায় মানুহ চবে লৈ দিয়ে যে চবে লয় সেইকাৰণে মই কাৰণে নিমখ চাহ বনাওঁ মানে আখৈ আছে আখৈ ভিজাই নিমখ চাহ তেল ফুলকৈ খাম আৰু পিনাক আহি ৰোলৰ কাৰণে যে মই ৰুটি বনাইছিলোঁ সেইখিনি লৈ গ'ল আৰু আকৌ আহিব মোক লগত আহিব মই ৰেডি হৈ তাক ফোন কৰিম আগতে গাখীৰ খুৱাই মেলি ল'ম তাৰপিছত আৰু ৰেডি হ'ম লাহে লাহে ৰেডি হৈ তাক ফোন কৰিম সি আহি যাব মোক লগ তো গাইজ দোকানত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা হোৱা নাই তো তেনেকৈ মানে ফোন কৰিলে দেই কৈছে মানে আহিব নালাগে আজি যিহেতু ছেকেণ্ড ডে মানুহ মানে বহুত পাতল সেইকাৰণে মানে ইমান চেল নাই বুলি কৈছে আৰু
আজি আমাৰ প্ৰথম পুলিচ, আজি চেল নাই, তো সেইকাৰণে যোৱা হোৱা নাই। কাকিৰ লগত মানে ময়ো হৈ আছোঁ। অলপ আগত উঠিছোঁ, উঠি মেলি মানে দেউতা আহিলে, দেউতাই গৈছিলে যে দুপৰীয়া ভাত পানী খাই সেই আৰু দেউতা আহিলে। তো এগ কাৰী বেছি হৈছে, এগ ৰোলো মানে আছে আৰু 3-4টা এগ ৰোল আৰু এইফালে এগ কাৰীও এগ আছে চাগে 7-8টামান বেছি হৈছে। আৰু যিটো প্ৰথম একদম মানুহ কম, এইফালে বতাহ মাৰি আছে, বৰষুণ ভাৱ। তো যোৱা নাই, দাদাও গৈছে বাৰু দোকান বন্ধ কৰি, আমাৰ এই দোকান বন্ধ কৰি দাদাও গৈছে। তো ঘৰতে আছিলোঁ। তো কালি চাগে যাব পাৰোঁ ঠিক নাই। তো চাওমিন বইল কৰিছিল যে সেও মানে আনিছে। তো সেইখিনি মানে ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু কালিলৈকে হৈ যাব। ৰাতিপুৱা আমি ফ্ৰাই কৰি খাই দিম আৰু ৰাতিপুৱা ধুনীয়াকৈ। তো যেতিয়া চব্জি বেছি সেইবোৰতো এতিয়াই খাই দিম, নহ'লে বেয়া হৈ যাব। দুটামান ফ্ৰিজ আমি নিৰামিষ বনোৱা হোৱা মানে এতিয়ালৈকে আমিষ তাতে ভৰোৱা হোৱা নাই, সেইকাৰণে গাৰ্গীফালে লৰচৰ কৰি আছে। তো যাওঁ খাই মেলি শুব আৰু টাইম 12টাও হৈ গৈছে। গাৰ্গী উঠিলেই, দুবাৰমান উঠিলে দেই, ফিডিং কৰা খোৱালোঁ, এতিয়া মানে লৰচৰ কৰি আছে, কোনফালে খোৱালোঁ কোনফালে গুচি গৈছে। তাই খুৱাইছিলোঁ মই দক্ষিণৰ ফালে মূৰ দি খুৱাইছিলোঁ, এতিয়া গৈ পাইছে পূবফালে। তো যি নহওক, ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাব। আকৌ লগ পাম এইটো ব্লগৰ সৈতে, পাৰে থাকিব। বাই বাই, গুড নাইট।